নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে ধন্যবাদ। আজি তেনেকৈ কথা ক'বলৈ তেনেকৈ যোৱা নাই, মুঠতে এটা দুটা টপিকৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো হ'ল যে আজি ভিডিঅ'টোত মানে কথা কেইটামান ক'ম। বহুতে হ'লেও জানিব পাৰে, বহুতে নাজানিব পাৰে, কিন্তু কোনোবাই যদি বেয়াও পায় মোৰ মতলব নাই, কিন্তু কথাটো যি হয় মই কৈছোঁ শুনি লওক। এতিয়া মোৰ নাম বাস্তৱ বৰগোহাঁই আৰু মই আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, ডিগ্ৰী ছেকেণ্ড ছেমলৈকে পঢ়া হ'ল। আৰু তেনেকৈ ইনকম বুলি কোৱা বস্তু তেনেকৈ নাই, কিন্তু মানে বেটেৰীখনকে চলাই থাকোঁ ভাড়াত, তাকে 2-3 পইচা ইনকম হয়, তাকো ঘৰখনো চলাওঁ, দুপইচা সাঁচোঁ দুপইচা খাওঁ। মোৰ নিচিনা এনেকুৱা হয়তো বহুত ই ৰিক্সা চালক আছে, বহুত আছে, এজন বুলি নহয়। শিৱসাগৰৰ পৰা ইত্যাদি কৰি মোৰ ঘৰ শিৱসাগৰ আমগুৰি, আৰু শিৱসাগৰৰ পৰা ধৰি মেলি মানে ক'ৰবাত বেটেৰী ৰিক্সা নাই, শিৱসাগৰ নগাঁও ইত্যাদি বহুত জেগাত আছে। আৰু মই ৰিক্সা চালক হিচাপে এজন কথাই অসমবাসীক জনাবলৈ বিচাৰিছোঁ যে কথাটো এইটো হ'ল যে ই ৰিক্সা চালক বহুত সভ্য কিছুমান আছে আৰু বহুত জ্ঞানী কিছুমান আছে, আৰু লগতে বহুত পঢ়া শুনা কিছুমানো আছে। গতিকে মই এটা কথা জানো যে আপোনালোকে ই ৰিক্সা চালকসকলক অকণমান সন্মান দি মাতিবলৈ চেষ্টা কৰক, কিন্তু মানে যে প্ৰত্যেকটো কথাতে কাৰোবাক ঐ ৰিক্সা সেইফালে ঐ ৰিক্সা কি হ'ল তেনেকৈ মনক নামাতে, কাৰণ আমাৰো এখন হেৰি থাকে। আৰু এইটো মোৰ টপিকৰ বুলি কথা নাই, কিন্তু মই দেখিছোঁ বহুত ৰিক্সা চালক আৰু লগতে বহুত মানুহকো দেখিছোঁ আমাৰ ফলত এনেকুৱা হৈছে ঘটনা, কিন্তু কিবা একো ক'বলৈ মন নাযায়। কিন্তু ভিডিঅ'টোৰ জৰিয়তে মই আধা আধি অসমবাসীক জনাই দিছোঁ, যদি ভিডিঅ'টো চাইছে এনেকুৱা নকৰে কাৰো লগতো, কাৰণ তেওঁলোকেও নিজৰ ঘৰখন চলাবৰ কাৰণে কিবা এটা কৰে। চবৰ সন্মান বুলি কোৱা বস্তু এটা থাকে, তো তেওঁলোককো অকণমান ভালদৰে মাতিব। যদি ভিডিঅ'টো যদি মতামত হয় ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ই ৰিক্সা চালকসকল যদি আছে, আমাৰ যদি ওচৰে পাঁজৰে কোনোবা চাইছে, লগতে শিৱসাগৰত বা ডিব্ৰুগড় বা নগাঁও ইত্যাদি বেটেৰী বহুত ই ৰিক্সা চালক আছে, তাৰে ই ৰিক্সা চালকো বহুত কিছুমান বেয়া আছে গম পাওঁ। তাৰে কিছুমানে বহুত সুৰাজাতীয় দ্ৰব্য খাই থাকে, আৰু লগতে বহুত আছে সভ্য কিছুমান চাকৰি তাৰ হৈও কিছুমানে বেটেৰী ৰিক্সা চলাই থাকে, কিন্তু তেওঁলোকেও যে নাভাবিব কাৰোবাক যে এই ৰিক্সাখন চলাই বুলি তাৰ হাতত যে তাৰ অকাত নাই বা তাৰ হেৰি নাই বুলি। কিন্তু এনেকুৱা বহুত ই ৰিক্সা চালক আছে, আপোনালোকে ভুল যদি ভাবিছে এইটো কিন্তু বহুত ভুল ভাবিছে। কাৰণ কি হয়, তেওঁলোকে 10 টকা 20 টকাৰ কাৰণে আপোনালোকৰ পৰা সন্মানটো বিচাৰে মেইন কথা, কাৰণ নিজৰ ব্যৱসায় নিজৰ পৰিচয় হয়। গতিকে মানুহ এজনক ভালকৈ মাতিলেহে তেওঁক ভালকৈ মাতিব। গতিকে যদি ভিডিঅ'টো বা কোনোবাই যদি বেয়াও পাইছে মোৰ একো মতলব নাই, আৰু ভিডিঅ'টো যদি মতামত হয় শ্বেয়াৰ কৰিব। গতিকে মই বহুত দেখিছোঁ মানুহ এনেকুৱা, কিন্তু কোন হয় কেনেকৈ কি হয় এতিয়া মই তেওঁলোকে যদি ভিডিঅ'টো চাইছে গম পাইছে চাগে। কাৰণ এতিয়া এক্সাম্পল হিচাপে কথা এটা কৈছোঁ হা, বেয়া নাপাব। ডাঙৰ শ্বপিং মল এটালৈ গ'ল, কিন্তু শ্বপিং মলটো কাপোৰ ল'বলৈ গ'ল, তাত ব্ৰেণ্ডেড মাল আছে 3000 টকা 4000 টকা 5000 টকা, কিন্তু সেই বস্তুবিলাক সিহঁতি কিনি ল'ব, সিহঁতি তাত দাম কমাব নোৱাৰে। কিন্তু আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰ যাব হওক বা 2 কিলোমিটাৰ যাব হওক 10 টকা দিব, কিন্তু সেইটো নহয়। সেইটো নিজৰে ভাবি চাব লাগে, যাতে ই ৰিক্সা চালকজনক 10 টকা এটা বেছিকৈ দিবহে লাগে, কাৰণ তেওঁলোকে দিনৰ দিনটো আপোনালোকৰ কাৰণে ৰ'দে দিছে, বৰষুণ দিছে, কি টকা পইচানো ইমান আপোনালোকৰ কষ্টত কৰি হেৰি কৰিবলৈ। কিন্তু আপোনালোকে সেইটো বুজি নাপায় বহুতে, কিন্তু কথাটো বুজি লওক। আৰু সকলোকে মই নমস্কাৰ জনাই কৈছোঁ, ই ৰিক্সা চালকসকলক অকণমান সন্মান কৰক, কাৰণ তেওঁলোকৰ নিজৰ ঘৰখনৰ কাৰণে নিজৰ পেটৰ কাৰণেহে কষ্ট কৰিছে, কিন্তু আপোনালোকৰ এনেকুৱা বেয়া ব্যৱহাৰ পাবৰ কাৰণে তেওঁলোকে গাড়ী চলোৱা নাই। ধন্যবাদ। আৰু যদি মোৰ চেনেলটো নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, লাভ ইউ।